নমস্কাৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নিগেটিভ কৰাৰ নিয়মৰ দ্বিতীয় খণ্ডটোত। প্ৰথম খণ্ডত ইতিমধ্যে আমি নিগেটিভ কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিছোঁ। অক্সিলাৰী ভাৰ্ব কোনবিলাক সেই সম্পৰ্কে আলোচনা কৰিছোঁ। নিগেটিভ কৰোঁতে প্ৰেজেণ্ট টেন্সত থকা বাক্যবিলাক কি ধৰণে আমি নিগেটিভ কৰিব পাৰোঁ সেই ধৰণে আমি আলোচনা কৰিছোঁ। এই নিগেটিভ কৰোঁতে আমি অক্সিলাৰী ভাৰ্ব সম্পৰ্কে কিন্তু আমাৰ সম্যক জ্ঞান থাকিব লাগিব যে অক্সিলাৰী ভাৰ্ব বুলি ক'লে কোনবিলাকক অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় বা অক্সিলাৰী ভাৰ্ব বুলি ক'লে আমি কোনখিনিক চিনি পাম বা জানিম সেই সম্পৰ্কে কিন্তু সম্যক জ্ঞান নাথাকিলে কিন্তু কৰিবলৈ অলপ দিগদাৰ হয়। গতিকে অক্সিলাৰী ভাৰ্ব বুলি কওঁতে আমি জানো যে বাক্য এটাত থাকি যিবিলাক শব্দই মেইন ভাৰ্বটোক সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে সেইবিলাকেই হৈছে অক্সিলাৰী ভাৰ্ব। আৰু সেইবিলাকৰ বিভিন্ন ৰূপ আছে। এতিয়া আমাৰ এটা ভাৰ্ব আছে বি, সেই বি ভাৰ্বটোৰ কেইটামান ৰূপ আছে। প্ৰেজেণ্ট টেন্সৰ কাৰণে কেইটামান ৰূপ আছে আৰু পাষ্ট টেন্সৰ কাৰণে কেইটামান ৰূপ আছে। প্ৰেজেণ্ট টেন্সৰ কাৰণে থকা ৰূপকেইটা হৈছে এম, ইজ, আৰ। পাষ্ট টেন্সৰ কাৰণে থকা ৰূপকেইটা হৈছে ৱাজ, ৱেৰ। গতিকে এই এম, ইজ, আৰ, ৱাজ, ৱেৰ এইকেইটাক লৈ কেন, কুড, মে, মাইট, চেল, শুড, উইল, উড, হেভ, হেজ, হেড ইত্যাদি ধৰণৰ এই গোটেইবিলাকক একেলগে আমি অক্সিলাৰী ভাৰ্ব বুলি কওঁ। এই অক্সিলাৰী ভাৰ্বসমূহ যদি বাক্য এটাত থাকে তেতিয়াহ'লে তাক সেই বাক্যটো নিগেটিভ কৰোঁতে আমাৰ একো দিগদাৰ নহয়। বাক্যটোত সেই অক্সিলাৰী ভাৰ্বটোৰ কাষত নিগেটিভ ৱৰ্ড নট লগাই দিলে নিগেটিভ কৰা হৈ যায়। কিন্তু যেতিয়া বাক্যত আমাক যিটো বাক্য দিব নিগেটিভ কৰিবলৈ সেই বাক্যটোত যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে সেই বাক্যটো আমি কেনেকৈ নিগেটিভ কৰিম সেই সম্পৰ্কে আমি ইতিমধ্যে যোৱাটো খণ্ডত আলোচনা কৰিছোঁ। আজি আমি পাষ্ট টেন্সত থকা কোনো এটা বাক্য কেনেকৈনো নিগেটিভ কৰা হয় সেই সম্পৰ্কে আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। পাষ্ট ইনডেফিনিট টেন্সত যেতিয়া বাক্য এটা থাকে আৰু সেই বাক্যটো যদি আমাক নিগেটিভ কৰিবলৈ দিয়া হয় তেতিয়াহ'লে আমি সেই বাক্যটো নিগেটিভ কৰিবলৈ যাওঁতে প্ৰথমতে আমি চাম যে বাক্যটোত অক্সিলাৰী আছে নেকি, অক্সিলাৰী ভাৰ্ব আছে নেকি আমি চাম। যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাই তেতিয়াহ'লে তাক আমি নিগেটিভ কৰিবলৈ আগবাঢ়িম। নিগেটিভ কৰিবলৈ যাওঁতে আমি এটা অক্সিলাৰী ভাৰ্ব নিজে বাছি ল'ব লাগিব। ইতিমধ্যে আমি আগৰ খণ্ডবিলাকত কৈছোঁ যে আমি ডু ভাৰ্বটো ইংৰাজী ব্যাকৰণত ডু ভাৰ্বটোক আমি সময়ে সময়ে মূল ভাৰ্ব আৰু সময়ে সময়ে অক্সিলাৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমাৰ এটা বাক্য যেতিয়া নিগেটিভ কৰিবলৈ দিয়া হৈছে বাক্যটোত যেতিয়া অক্সিলাৰী ভাৰ্ব নাই তেতিয়াহ'লে আমি তাক নিগেটিভ কৰিবলৈ অক্সিলাৰী ভাৰ্ব এটা বিচাৰি ল'ম বুলি কোৱা অৰ্থটো হৈছে যে আমি ডু ভাৰ্বটোক আমি ইয়াত অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিম। সেই ডু ভাৰ্বটো আমি অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিবলৈ যাওঁতে এটা কথা লক্ষ্য কৰিব লাগিব, যিহেতু আমাক নিগেটিভ কৰিবলৈ দিয়া বাক্যটো পাষ্ট টেন্সত আছে বা পাষ্ট ইনডেফিনিট টেন্সত আছে তেতিয়াহ'লে সেই অক্সিলাৰী ভাৰ্বটো আমি ডু হিচাপে ব্যৱহাৰটো কৰিমেই। ডুৰ আমি কি কৰিম, পাষ্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। পাষ্ট টেন্সৰ বাক্যটো নিগেটিভ কৰিবলৈ যাওঁতে ডুৰ পাষ্ট ফৰ্ম আমি ডিড ব্যৱহাৰ কৰিব লাগিব। আমাৰ ইংৰাজী ব্যাকৰণ কিতাপখন যদি আমি মেলি চাওঁ তেতিয়াহ'লে আমি তাত দেখিম যে ইংৰাজী বহুত কিছুমান ভাৰ্বৰ এখন তালিকা তাত প্ৰস্তুত কৰি থোৱা আছে যাক আমি ভাৰ্বৰ লিষ্ট বুলি কওঁ। সেই তালিকাখনতে ভাৰ্ববিলাকৰ প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম, পাষ্ট পাৰ্টিচিপল ইত্যাদি ফৰ্মবিলাক তাত দেখা পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই ভাৰ্বৰ তালিকাখন চালে বা মনত ৰাখিলে
কথাবিলাক বুজিবলৈ আৰু সেইমতে কাম কৰিবলৈ সহজ হৈ পৰে। গতিকে সেই ভাৰ্বৰ তালিকাখন চাই পেলাই তাক যদি ভাল হাতৰ আখৰেৰে লিখি নিজৰ অধ্যয়নৰ টেবুলৰ সন্মুখত যদি আঁৰি থোৱা যায়, বেলেগকৈ মুখস্থ নকৰিলেও হ'ব, সদায় ওলাওঁতে সোমাওঁতে সেই ভাৰ্ববিলাক দেখোঁতে আমাৰ নিজাববীয়াকৈ একো নভবাকৈ মনত ৰৈ যাব। তাৰমানে আমাৰ সেইবিলাক ভাৰ্ববিলাক মুখস্থ হৈ যাব আৰু যি সময়তে যিটো ভাৰ্বৰ প্ৰয়োজন হৈ যায় আমাৰ মেমৰিৰ পৰা সেইটো ভাৰ্ব আমি ল'ব পাৰিম। এতিয়া আমি এটা যদি পাষ্ট ইনডেফিনিট টেন্সত থকা বাক্য এটা যদি নিগেটিভ কৰিবলৈ যাওঁ, তেতিয়াহ'লে কেনেধৰণে কৰিব লাগিব আমি সেইটো চাওঁ। উদাহৰণস্বৰূপে এটা বাক্য লৈছোঁ, ৰাম বজাৰলৈ গৈছিল। সেই বাক্যটোক যদি পাষ্ট, যিহেতু বাক্যটো গৈছিল বুলি কৈছে, গতিকে এইটো পাষ্ট টেন্সৰ বাক্য। ৰাম বজাৰলৈ গৈছিল। কেলৈ গৈছিল কোৱা নাই। বজাৰত ৰামে বস্তু কিনিবলৈ গৈছিল নে বেচিবলৈ গৈছিল, না কাৰোবাক লগ পাবলৈ গৈছিল, না এনেই গৈছিল, বাক্যটোৱে একো নকয়। কেৱল কৈছে যে বাক্যটোৱে কেৱল এটা কথাই কৈছে যে ৰাম বজাৰলৈ গৈছিল। যিহেতু বাক্যটোৱে কেৱল কাম এটা অতীত কালত হোৱা কথাটো কৈছে, কিন্তু আৰু কামটোৰ সম্পৰ্কে বিস্তৃতভাৱে বা বহলাই একো কোৱা নাই, গতিকে সেইটো পাষ্ট টেন্স, পাষ্ট ইনডেফিনিট টেন্স। গতিকে পাষ্ট ইনডেফিনিট টেন্সত আছে এই বাক্যটো ৰাম বজাৰলৈ গৈছিল। তাক যদি আমি ইংৰাজীত কওঁ, ৰাম ৱেণ্ট টু মাৰ্কেট। ৰাম বজাৰলৈ গৈছিল, ৰাম ৱেণ্ট টু মাৰ্কেট। গতিকে এই বাক্যটো যদি আমি নিগেটিভ কৰোঁ, তেতিয়াহ'লে কি হ'ব, ৰাম ৱেণ্ট টু মাৰ্কেট, অৰ্থাৎ ইয়াত থকা যিটো মেইন ভাৰ্ব সেইটো ইতিমধ্যে কিহত আছে, পাষ্ট টেন্সত আছে। গতিকে আমি আৰু ইয়াত দেখিলোঁ ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই, গতিকে আমি ডুৰ সহায় ল'ম। এতিয়া আমি কৰিম যে ৰাম ডিড লিখিলোঁ। ডিডৰ পাছত আমি লিখিব লাগিব নিগেটিভৰ নট লিখিব লাগিব। ৰাম ডিড নট লিখাৰ পাছত কিন্তু আমি পুনৰ আকৌ ৱেণ্ট লিখিব নোৱাৰোঁ। যেতিয়াই আমি ডু ভাৰ্বৰ পাষ্ট টেন্স ইয়াত ব্যৱহাৰ কৰিলোঁ ডিড, তাৰপিছতে আমি কি কৰিব লাগিব, মেইন যিটো আমাৰ ভাৰ্ব আছে, অৰ্থাৎ আমাৰ যিটো বাক্য নিগেটিভ কৰিবলৈ দিছে সেই বাক্যটো যিটো মেইন ভাৰ্ব আছে ইতিমধ্যে সেইটো পাষ্ট টেন্সত আছিল, কিন্তু আমি ডু ভাৰ্বৰ ডিড ব্যৱহাৰ কৰাৰ কাৰণে আমি তাত পুনৰবাৰ তাক ৱেণ্ট বুলি লিখিব নোৱাৰোঁ। আমি তাৰ কি কৰিব লাগিব, প্ৰেজেণ্ট ফৰ্মটো লিখিব লাগিব। অৰ্থাৎ ৱেণ্টৰ প্ৰেজেণ্ট ফৰ্মটো হৈছে গ', অৰ্থাৎ গ' ভাৰ্বটোৰ পাষ্ট টেন্সটো হৈছে ৱেণ্ট, গতিকে প্ৰেজেণ্ট ফৰ্মটো হ'ব গ'। গতিকে আমি লিখিম ৰাম ডিড নট গ' টু মাৰ্কেট। আমি বাক্যটো পালোঁ, নিগেটিভ কৰোঁতে বাক্যটো পালোঁ ৰাম ডিড নট গ' টু মাৰ্কেট। ঠিক তেনেকৈ অন্য এটা যদি আমি বাক্য লওঁ, সীতা চেং এ চং। সীতাই এটি গীত গাইছিল। এই বাক্যটো আমি যেতিয়া নিগেটিভ কৰিম, তেতিয়াহ'লে এই বাক্যটো আমি লক্ষ্য কৰিম যে বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব নাই। গতিকে এই বাক্যটো নিগেটিভ কৰিবৰ কাৰণে আমাক এটা অক্সিলিয়াৰী লাগিব, আৰু সেইটো আমি ডু ভাৰ্বটোক অক্সিলিয়াৰী হিচাপে ইয়াত ব্যৱহাৰ কৰিম। আৰু যিহেতু বাক্যটো পাষ্ট টেন্সত আছে, অৰ্থাৎ বাক্যটোত কোৱা হৈছে সীতা চেং এ চং। চেং অৰ্থাৎ চিঙৰ পাষ্ট টেন্স চং, গতিকে বাক্যটো পাষ্ট টেন্সত আছে। গতিকে সীতাই এটি গীত গাইছিল। গতিকে এই বাক্যটো আমি যেতিয়া নিগেটিভ কৰিবলৈ যাম, তেতিয়াহ'লে এই বাক্যটো আমি সেই একেধৰণে কৰিম। সীতা ডিড নট চিং। ডিড নট লিখাৰ পাছত আমি চিং লিখিছোঁ, অৰ্থাৎ চেঙৰ প্ৰেজেণ্ট ফৰ্মটো হৈছে চিং, অৰ্থাৎ চিং ভাৰ্বটোৰ পৰাহে পাষ্ট ফৰ্ম আছিলে কি, চেং। গতিকে যিহেতু আমি এতিয়া ডুৰ পাষ্ট টেন্স ডিড ব্যৱহাৰ কৰিছোঁ, গতিকে তাত আমি পুনৰবাৰ আকৌ চেং লিখিব নোৱাৰোঁ, অৰ্থাৎ আমি পাষ্ট টেন্স ফৰ্মটো লিখিব নোৱাৰোঁ। তাৰ আমি প্ৰেজেণ্ট ফৰ্মটো লিখিম, অৰ্থাৎ ভাৰ্বটো লিখিম কোনটো, চিং ভাৰ্বটো লিখিম, অৰ্থাৎ সীতা ডিড নট চিং এ চং। আকৌ এটা যদি আমি বাক্য লওঁ, ৰাজু প্লেইড ক্ৰিকেট। ৰাজুৱে ক্ৰিকেট খেলিছিল। এইটো আছে পাষ্ট ইনডেফিনিট টেন্সতে আছে, কিয়নো ৰাজুৱে ক্ৰিকেট খেলিছিল বুলি কৈছে। ক'ত খেলিছিল, কাৰ লগত খেলিছিল, কেনেকৈ খেলিছিল, কিয় খেলিছিল, সেই বাক্যটোৱে অন্য একো নকয়, ৰাজুৱে ক্ৰিকেট খেলিছিল বুলি কয়। গতিকে এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে। গতিকে এই বাক্যটোতো আমি চালোঁ ৰাজু প্লেইড ক্ৰিকেট, অৰ্থাৎ ইয়াতো অক্সিলিয়াৰী নাই। গতিকে এই বাক্যটো আমি নিগেটিভ কৰিবলৈ এটা অক্সিলিয়াৰী ভাৰ্ব হিচাপে ডুক আমি আনিম, আৰু ডুৰ কি লিখিম, যিহেতু বাক্যটো পাষ্ট টেন্সত আছে, ডুৰ ইয়াত আমি কি কৰিম, সেই একেই ধৰণে আগৰকেইটা বাক্য কৰাৰ ধৰণে আমি ইয়াত ডুৰ পাষ্ট টেন্স ডিড লিখিম। লিখি লৈ তাৰপিছত আমি কি কৰিম, নট, নিগেটিভ ৱৰ্ড নট ব্যৱহাৰ কৰিম। আৰু
নিগেটিভ ৱৰ্ড নট ব্যৱহাৰ কৰাৰ পাছত আকৌ পুনৰবাৰ আমি কি কৰিম সেই ভাৰ্বটোৰ যিটো পাষ্ট টেন্সত ইতিমধ্যে আছে তাক আমি প্ৰেজেণ্ট ফৰ্মলৈ লৈ গুচি আহিম ৰাজু প্লেইড ক্ৰিকেট ৰাজু ডিড নট প্লে ক্ৰিকেট ৰাজু ডিড নট প্লে ক্ৰিকেট গতিকে এনেকৈ যদি আমি বাক্যবিলাক লওঁ কৰি চাবলৈ যত্ন কৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় তোমালোকে কৰিব পাৰিব তোমালোকে এনেকুৱা কিছুমান বাক্য ল'বা যিবিলাক বাক্যত অক্সিলাৰী ভাৰ্ব নাই বা পাষ্ট ইনডেফিনিট টেন্সত আছে সেই বাক্যবিলাক তোমালোকে নিজে লৈ পেলাই তাক কৰিবলৈ যত্ন কৰিবা ঘৰত অনুশীলন কৰিলে নিশ্চয় তোমালোকে ইয়াৰ ফলটো পাবা অনুশীলন নকৰিলে কিন্তু তোমালোকে তাৰ লাভটো নাপাবা গতিকে অনুশীলন কৰিব লাগিব অনুশীলনেহে মানুহক পাৰফেক্ট কৰিব কিয়নো কয় নহয় প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট গতিকে অনুশীলন কৰিবা অনুশীলন কৰিলেহে তোমালোকে আগবাঢ়ি যাব পাৰিবা আৰু মই ভাবিছোঁ তোমালোকে ইতিমধ্যে এই কথাখিনি বুজি পাইছা এটা সাধাৰণ নিয়ম হিচাপে তোমালোকে যদি মনত ৰাখা যে পাষ্ট টেন্সত থকা বাক্য এটাত যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকিব সেই বাক্যটো নিগেটিভ কৰিবলৈ হ'লে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ সহায় ল'ম কিন্তু আমি নিগেটিভ কৰোঁতে ডুৰ পাষ্ট টেন্স ডিড লিখিম আৰু ডুৰ পাষ্ট টেন্স ডিড লিখাৰ কাৰণেই মেইন ভাৰ্বটো পুনৰ প্ৰেজেণ্ট টেন্সলৈ গুচি আহিব এই ধৰণে যদি তোমালোকে এটা নিয়ম মনত ৰাখা তেতিয়াহ'লে এই নিয়মটোৰ জৰিয়তে তোমালোকে প্ৰশ্নবোধক কৰিবলৈ সুবিধা পাবা বা প্ৰশ্নবোধক কৰিবলৈ তোমালোকৰ একো অসুবিধা নহ'ব ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি প্ৰশ্নবোধক কৰা দ্বিতীয় নিয়মটোৰ কথা আলোচনা কৰিলোঁ ইয়াৰ আগৰ খণ্ডত আমি প্ৰথম নিয়মটো আলোচনা কৰিছিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিতে তোমালোকক এটা কথা কওঁ মোৰ চেনেলটো তোমালোকে বহুতে চোৱা মই গম পাইছোঁ কিন্তু ছাবস্ক্ৰাইব নকৰা বা একো কমেণ্ট নকৰা বা লাইকো নকৰা গতিকে সেইটোত অলপ অসুবিধা হয় তোমালোকে মোৰ চেনেলটো ভিডিঅ'টো চাই পেলাই তোমালোকে কি বুজিলা বা কি বুজিবলৈ অসুবিধা পাইছা সেই সকলোখিনি কথা লিখি এটা মেছেজ মোলৈ কৰিবা অৰ্থাৎ কমেণ্ট মোলৈ কৰিবা চেনেলটো যিসকলে নতুনকৈ চাইছা সেইসকলে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো হেঁচি দিবা আৰু অল চিলেক্ট কৰি দিলে এতিয়া মই পৰৱৰ্তী সময়ত যিবিলাক ভিডিঅ' বনাই থাকিম সেই ভিডিঅ'বিলাক তোমালোকে প্ৰথমতে পাবা নটিফিকেশ্যনটো পাবা আৰু এই মোৰ ভিডিঅ'বিলাক যদি কাৰোবাৰ সহায় হয় তেতিয়াহ'লে নিশ্চয় মই মোৰ কষ্ট লগা মোৰ যি মই উদ্দেশ্যত এই ভিডিঅ'খিনি কৰিছোঁ মোৰ তেতিয়া সেই চেষ্টাটো সফল হৈছে বুলি ভাবিম তোমালোকে প্ৰয়োজন থকা কোনোবা ছাত্ৰ ছাত্ৰী লগৰীয়া বন্ধুলৈ এই ভিডিঅ'বিলাক তোমালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা পুনৰবাৰ তোমালোকক অন্য এটা টপিকছ লৈ পেলাই মই লগ পাম তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ ধন্যবাদ